So hello friends, what's up? Kini ase aniklo bhale ase. So guys, bahut dinor mora swagatam jonaisu mor onno eta video loi aru etu video hobo ITI er uporot thumbnail tu saito gom paise. So guys, Assam ITI admission 2025 26 27 borkhor admission itimodhe arambho hoi goise. Jua May mahor 22 tarikhor pura arambho hoise 10 June tarikholoke thakibo. Tar pisot verification ase, verification koribo jabo lagibo registration korar pisot 22 tarikhor porai date ase 11 June loiki ase. Registration to আছে 10 June লৈকে আৰু ভেৰিফিকেশন কৰা টাইম আছে আপোনাৰ 11 June লৈকে তো এটো ভিডিওত এই গুটেখিনি ইনফৰমেশন নকও এটো ভিডিওত অনলি কম যে গুৱাহাটী ITI এই বছৰ কি কোর্স আছে তো এতিয়া মোবাইল স্ক্রিনত চাই লও গাইস এইখনে হয় গুৱাহাটী ITI এবাৰ 2025 বৰ্ষৰ 26 বৰ্ষৰ কি ট্ৰেড আছে তো ইয়াতে চাব পাৰে এক নম্বৰতে সিরিয়াল নম্বৰ রেকর্ড আছে মেকানিক ডিজেল এটো আছে NCBT আৰু সিট আছে গুৱাহাটী ITI 24টা সিট আছে আচ্ছা দুই নম্বৰত আছে আপোনাৰ মেকানিক মটৰ ভেহিকল যেটো MMV বুলি কোৱা হয় এটো NCBT তে আছে টাৰ্নাৰ আছে এবাৰ NCBT ওয়েল্ডিং আছে ওয়েল্ডাৰ আছে NCBT আৰু কোপা আছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এসিস্ট্যান্ট এটো আছে NCBT সিভিং টেকনলজি সিলাই টেকনলজি এটো NCBT তে আছে স্টেনোগ্ৰাফাৰ এণ্ড সেক্ৰেটাৰিয়েল এসিস্ট্যান্ট এটো ইংলিশ 8 নম্বৰত আছে আপোনাৰ স্টেনোগ্ৰাফাৰে আছে NCBT গুটেকেটা মিলি মানে আপোনাৰ ইউনিট যোনটো লিখা আছে ফার্স্ট ইউনিট সেকেন্ড ইউনিট এই দুটা মিলি মানে দুটা 24 লিখা আছে এনেকে 48টা হয় সিট স্টেনোগ্ৰাফাৰত মানে এবাৰ NCBT আছে তাৰপিছত আপোনাৰ এটো 9 নম্বৰত চাব পাৰে ড্ৰাফটম্যান সিভিল এটো NCBT আছে কিন্তু এবাৰ IMC আন্ডাৰত পৰিছে তাৰপিছত এবাৰ ইলেক্ট্ৰিচিয়ান আহিছে NCBT তে কিন্তু IMC আন্ডাৰত NCBT IMC আন্ডাৰত আছে ইলেক্ট্ৰিচিয়ান তাৰপিছত ICTSM আছে 11 নম্বৰ এটো আপোনালোকে চাব পাৰে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি সিস্টেম মেইনটেনেন্স এটো NCBT IMC আন্ডাৰত আছে ফিটাৰ আছে এটো NCBT IMC আন্ডাৰত আছে আৰু 13 নম্বৰত চাব পাৰে আপোনালোকে RAC ৰেফ্ৰিজাৰেশন এয়াৰ কন্ডিশনিং টেকনিশিয়ান এটো আছে NCBT IMC আন্ডাৰত 24টা সিট আছে তাৰপিছত ইয়া 14 নম্বৰত চাব পাৰে মেকানিক ডিজেল আছে NCBT IMC আন্ডাৰত প্লাম্বাৰ আছে NCBT IMC আন্ডাৰত ওয়েল্ডাৰ আছে NCBT IMC আন্ডাৰত এটা ওয়েল্ডাৰ দুটাও আছে NCBTও আছে NCBT IMC আন্ডাৰতো আছে ওয়্যাৰম্যান আছে আপোনালোকৰ 17 নম্বৰত চাব পাৰে ওয়্যাৰম্যান NCBT IMC আন্ডাৰতে আছে মাল্টিমিডিয়া এনিমেশন এণ্ড স্পেশাল ইফেক্টস আছে NCBT IMC আন্ডাৰত স্টেনোগ্ৰাফাৰ এণ্ড সেক্ৰেটাৰিয়েল এসিস্ট্যান্ট হেতু আছে IMC আন্ডাৰত আপোনাৰ এটো ডাইৰেক্ট NCBT আন্ডাৰতো আছিল আৰু NCBT IMC আন্ডাৰতো আছে তাৰপিছত 20 নম্বৰত চাব পাৰে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এসিস্ট্যান্ট হেতু আছে কোপাটো আছে কোপাটো এটো SCBT আছে SCBT আন্ডাৰ IMC তাৰপিছত যে ফায়াৰ টেকনলজি এণ্ড ইন্ডাষ্ট্ৰিয়েল সেফটি ম্যানেজমেন্ট হেতু SCBT IMC আন্ডাৰত আছে স্টেনোগ্ৰাফাৰ এণ্ড সেক্ৰেটাৰিয়েল এসিস্ট্যান্ট ইংলিশ এটো এটা আছে SCBT IMC আন্ডাৰত আৰু সাৰ্ভেয়ৰ আছে SCBT IMC আন্ডাৰত ইলেক্ট্ৰিচিয়ানো আছে SCBT IMC আন্ডাৰত সোলাৰ টেকনিশিয়ান আছে SCBT IMC আন্ডাৰত তো একেটাই আছে গুৱাহাটী ITI আৰু ইয়াতে ইনস্ট্ৰাকশনখিনি দিয়া আছে ফি ষ্ট্ৰাকচাৰখিনি তো চাব পাৰে ডাইৰেক্ট NCBT বা SCBT আন্ডাৰত পালে আৰু এইটো ফিজটো হৈছে গুটে অল আসাম মানে সেম থাকিব এইটো ফৰ 1 ইয়াৰ ট্ৰেড এক বছৰীয়া কোৰ্সৰ কাৰণে যদি ডাইৰেক্ট NCBT বা SCBT ট্ৰেডৰ আন্ডাৰত হয় তেতিয়া হলে 1075 টকাৰ ভিতৰত হৈ যাব তাৰপিছত আৰু যদি 2 বছৰীয়া কোৰ্স হয় তেতিয়া হলে আপোনালোকৰ 1850 টকা এটা যাব মানে গুটে বছৰটোৰ কাৰণে এক বছৰীয়া হোক বা 2 বছৰীয়া হোক মানে এক বছৰৰ কাৰণে আপোনাৰ 1075 টকা আৰু 2 বছৰীয়া কোৰ্সত যদি পায় 1850 টকা আৰু তাৰপিছত IMC আন্ডাৰটো হৈছে এইটো এক বছৰীয়া যদি ট্ৰেড হয় নন ইঞ্জিনিয়াৰিং ট্ৰেড তেনেকুৱা বিলাকত আপোনাৰ লিখাই থাকিব কোনটো ইঞ্জিনিয়াৰিং হয় নন ইঞ্জিনিয়াৰিং হয় ইয়াতে এক বছৰ যদি কোৰ্স হয় তেতিয়া হলে আপোনালোকৰ 15000 টকা যাব আৰু যদি ইঞ্জিনিয়াৰিং ট্ৰেড হয় হেতু এক বছৰীয়া যদি কোৰ্স ইঞ্জিনিয়াৰিং কোৰ্স এক বছৰীয়া তেতিয়া হলে 16500 টকা মানে 16500 টকা এক বছৰৰ তাৰপিছত যদি 2 বছৰীয়া ট্ৰেড হয় তেতিয়া হলে 2 বছৰীয়া অৰ্থাৎ ইঞ্জিনিয়াৰিং কোৰ্স 2 বছৰীয়া ইঞ্জিনিয়াৰিং যদি কোৰ্স হয় 33000 টকা আপোনাৰ দিব লাগিব যদি IMC আন্ডাৰত হয় এটা IMC আন্ডাৰত ফিজ গেটা বেছি তো ইয়াতে দেখিব পাৰে কোনটো IMC আন্ডাৰত আছে কোনটো ডাইৰেক্ট NCBT বা SCBT আন্ডাৰত আছে SCBT আন্ডাৰত বাৰু নাই তো এতে এনেকৈ চাই লব পাৰে
তো এতিয়া মই ডাঙৰকৈ দি দিছোঁ আপোনালোকে পজ কৰি চাব পাৰিব তো গাইজ এইখনেই আছিল এইবাৰ গুৱাহাটী ITIত কি ট্ৰেড আছে সেই লিষ্টখন আৰু যেতিয়া আপোনালোকে ফিলিং চইচ কৰিব এতিয়াতো বাৰু ভেৰিফিকেশ্যন আৰু ৰেজিষ্ট্ৰেশ্যনৰ টাইম চলি আছে যেতিয়া আপোনালোকে ফিলিং চইচ কৰিব তেতিয়া এতিয়াও ট্ৰেডত লিখাই থাকিব কোনটো ইঞ্জিনিয়াৰিং কোৰ্ছ হয় কোনটো নন ইঞ্জিনিয়াৰিং কোৰ্ছ হয় তেতিয়া আপোনালোকে সিলেক্ট কৰিব পাৰিব ইতিমধ্যে তো দেখুৱাই দিলোৱে মই কিমান ফিজ হয় সেই ফিজ মতেহে মানে হ'ব এডমিশ্যনটো তো গাইজ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু যদি কিবা ইনফৰমেশ্যন লগা আছে আপোনালোকে তলত কমেণ্ট কৰিব পাৰে আৰু ভিডিঅ'টো এটা লাইক কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ তিল টাটা বাই বাই